প্ৰতিবেদনৰ প্ৰথমতেই এটা দৃশ্যলৈ মন কৰক। এটা পথৰ ওপৰেদি বৈছে নদী সদৃশ পানী। এয়া লামডিঙৰ ৩ নং ৱাৰ্ডৰ গংগাপথৰ দৃশ্য। লামডিঙৰ গংগাপথত বৈছে গংগা সদৃশ পানী। আপুনি ঠিকেই দেখিছে। এজাক বৰষুণে উদঙাইছে লামডিং পৌৰসভাৰ উন্নয়নৰ ফোপোলা স্বৰূপ। লামডিং পৌৰসভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে জমৰ যাতনা ভুগিছে ৰাইজে। হয়, আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ পিছত লামডিঙৰ এই পথটোৰ ওপৰেৰে বাগৰিছে পানী, যাৰ বাবে এতিয়া যাতায়াতৰ বাবে জিয়াটো ভুগিছে ৰাইজে। এজাক বৰষুণতে পানীৰে ভৰি পৰা পথটোৰে এতিয়া অচল হৈ পৰে যাতায়াতৰ বাবে। কিন্তু প্ৰশ্ন হয়, নগৰ উন্নয়নৰ বাবে চৰকাৰে লাখে লাখে টকা আবণ্টন দিছে যদিও সেই টকা কি কৰে লামডিং পৌৰসভাই? নে নিজৰ মৈমতালিৰে লামডিং পৌৰসভাই উন্নয়নৰ ধন হ্ৰাস কৰি জিয়াটো ভুগাইছে ৰাইজক? নালা এসব পুরো গঙ্গাপথ ভরে যাচ্ছে, এটা কি হবে? এখন লোকে যাবে কিভাবে? এইভাবে এখন পর্যন্ত গঙ্গাপথের নালা নাই, কিচ্ছু নাই, কি অবস্থা? এইভাবে কি চলা যায় নাকি মানুষ? হ্যাঁ, ভোট দেবেন, খালি ভোট দেওয়ার সময় তারা ঠিক আমাদের ই করে। আমরা কি এইভাবে কষ্ট করবো নাকি? বলুন, যে তাদের জিজ্ঞাসা করুন, আমরা কি এইভাবে কষ্ট করবো? হ্যাঁ। নিউজ এক্স রিপোর্ট, সুহানা লাইভ।